हेलो दोस्तों, वेलकम टू माय चैनल। मुख्यमंत्री महिला उद्यमिता योजनाয় আপোনালোকে এপ্লাই কৰিছে নেকি? 10,000 যেটা লাখপতি বাইদেউৰ ফৰ্ম আছে হেতুত আপোনালোকে এপ্লাই কৰিছে নেকি? এপ্লাই যদি কৰিছে এই ভিডিওটো লাষ্টলৈকে চাওক। মুখ্যমন্ত্ৰী মহিলা যেটো যোজনা আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 40 লাখ মহিলাই ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আর্থিক সাহায্য লাভ করিব। টোটাল 33খন জিলাতে এই আর্থিক সাহায্যটো দিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানের লক্ষ্য এই আত্মসহায়ক গোটৰ মহিলাসকলৰ গ্ৰাম্য মহিলা উদ্যোগীকলৈ ৰূপান্তৰিত কৰি লাখপতি বাইদেউ বা জ্যেষ্ঠ বনি কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। এই যোজনাৰ অধীনত বহুতো উপকাৰ মহিলাসকলৰ হ'ব বুলি আলোচনা কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা 24 মূল বৈশিষ্ট্যসমূহ হেল্পলাইন লাইনৰ যোগেদি আপোনালোকে চাব পাৰে। এই মহিলা উদ্যমিতা অভিযানত চৰকাৰে 3,900 কোটি টকা ৰাশি ধাৰ্য কৰিছে। এইখিনি টকা মানুহক দিব। এই টকাবিলাক কেনেকৈ দিব, কেনেকৈ ষ্টেপত দিব মই জনাই আছোঁ। আৰু আপোনাৰ লিষ্টত নাম আছে না নাই সেইটো মই এইটো ভিডিওত আলোচনা কৰিম। আৰু যদি লিষ্টত নাম নাই তেনেহ'লে কি কৰিব লাগিব সেইটো আলোচনা কৰিম। তো ভিডিও লাষ্টলৈকে চাই থাকক। এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ৰাজ্য চৰকাৰৰ শেহতীয়া আত্মসহায়ক গোটৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক ধাৰ্য কৰি আছে, যাতে মহিলাসকলে কিবা এটা কৰিব পাৰে বুলি চৰকাৰে আইডিয়া লৈছে। এইটো কেনেকৈ দিব, কেনেকুৱা প্ৰচেছত দিব মই এইটো জনাই দিছোঁ। এইটো মুঠ 25,000 টকা দিব। 25,000 টকা দিব। টোটাল এইটো মাহত ফাৰ্ষ্টত দিব 10,000 টকা, তাৰপিছত আৰু নেক্সট বছৰত 15,000 টকা পাব। মুঠতে 25,000 টকা পাব। তাৰ ইয়াৰে 12,500 টকা বেংক ঋণ হিচাপে লাভ কৰিব আৰু বাকী ধন ৰাজ্য চৰকাৰে প্ৰদান কৰিব। তে আপোনালোকে এই যোজনাৰ অন্তৰ্ভুক্ত হৈছে নে নাই কেনেকৈ গম পাব? বা মহিলা গোটৰ যে হেড থাকে সিহঁৰ পৰা বা CRPৰ পৰা জানিব পাৰে, বা আপোনাৰ মোবাইলত মেছেজ আহিব পাৰে। যদি অহা নাই তেনেহ'লে আপুনি CRP বা আপোনাৰ সহায়কৰ যিটো মেইন আছে তাক সুধিব পাৰে। চাওক, মোৰ এটা স্ক্ৰীনশ্বট মই ইয়াতে দাঙি ধৰিছোঁ। ইয়ৰ MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ হেজ বিন ছাবমিটেড ছাকচেছফুলি। ৰেফাৰেঞ্চ নাম্বাৰটো দিছে। এইটো আপোনালোকৰ যদি মেছেজ আহিছে আপোনালোকে নোট কৰি ৰাখিব। এইটো ভৱিষ্যতত যদি কোনো খেলি মেলি হয় উপকাৰত আহিব পাৰে। এনেকুৱা মেছেজ আহিছে আপোনাৰ ফৰ্মটো ছাবমিট আছে। চাওক, মোৰ 25 মে 2024 আহিছে, যোৱাকালি আহিছে। এনেকুৱা আপোনালোকৰো মেছেজ আহিব। আৰু যদি নাহে তেনেহ'লে আপুনি একবাৰ সুধি ল'ব পাৰে যে মোৰটো অনলাইন হৈছে নে নাই। থেংক ইউ গাইজ। এনেকুৱা ইনফৰমেশ্যন ভিডিঅ